মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 ৰ হলি 9.2 সামান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ কোৱেশ্চন নম্বৰ 3 ৰ পৰা জ্যামিতিক এটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওটা যদি চোৱা নাই মই ইয়াতে সোঁফালে ওপৰত আই বাটনৰ লিংক দি দিম, তাতে ক্লিক কৰি তোমালোকে চাব পাৰিবা। নহলে মোৰ চেনেলত সোমাই প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি ভিডিওবোৰ ধুনীয়াকৈ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 3 ত কি দিছে, ABCD এটা সামান্তৰিক যাৰ DC আৰু AD বাহুৰ ওপৰত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু দেখুৱাব লাগে যে কালি APB কালি BQC। ইয়াতে চিত্ৰটো দিয়া নাই, মই এখন বাৰে কৈ দিওঁ যে যেতিয়া জ্যামিতি এটা কোৱেশ্চন দিয়া থাকে তাতে যদি চিত্ৰ দিয়া থাকে আঁকিব লাগিব, আৰু যদি নিদিয়া থাকে তেনেহলে যেটো ইনস্ট্ৰাকশন দিয়া আছে সেই ইনস্ট্ৰাকশন মতে আঁকিব লাগিব। সো প্ৰথমত আমি চিত্ৰটো আঁকি লওঁ। চোৱা আমি চিত্ৰটো এনেকুৱা আঁকিছোঁ। তোমালোকৰ সুবিধাৰ কাৰণে মই কি কৰিছোঁ, ইয়াতে বেলেগ কালাৰ দি দিছোঁ যে কি কৈছে ABCD এটা সামান্তৰিক। চোৱা ABCD এটা সামান্তৰিক, DC আৰু AD বাহুৰ ওপৰত P আৰু Q যিকোনো দুটা বিন্দু। সো DC ৰ ওপৰত P আৰু AD ৰ ওপৰত Q যিকোনো দুটা বিন্দু দেখুৱাবলে কালি APB কালি B কৈছে, যেটো কালি APB। সো সেই কাৰণে এটো যোগ কৰিবই লাগিব আৰু কালি BQC। চোৱাচোন এনেকুৱা যোগ কৰাত আমি কি পাইছো, দুটা ত্ৰিভুজ পাইছো, এটা হল APB আৰু এটা BQC। মই দুটা কালাৰ দি দেখুৱাই দিছো, তোমালোকৰ কি হ'ব সুবিধা হ'ব। এটা চাবা এই কোৱেশ্চনটো আমি কি কৰিব পাৰো, দুই ধৰণে আমি সলভ কৰিব পাৰো। সো যি ধৰণে আটাইতকৈ সহজ হ'ব মই হেনেকে কৰি দিম। সো ফাৰ্স্ট আমি এনেকে লিখি লম, কি দিয়া আছে আমাৰ ABCD সামান্তৰিকৰ এই কথাখিনি আমি লিখি লম। জ্যামিতি এনেকে লিখিব লাগে জানাই তোমালোকে, এনেকে লিখিম আমি ABCD সামান্তৰিকৰ DC আৰু AD বাহুৰ ওপৰত P আৰু Q যিকোনো দুটা বিন্দু। সো আমাক কি প্ৰমাণ কৰিব দিছে, দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে, সেম থিং। সো আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব লাগে যে কালি APB that means APB এই ত্ৰিভুজটোৰ কালি APB is equal to কালি BQC। সো আমি এটা কি কৰিম, প্ৰমাণ কৰিম। একেবাৰে সহজ পদ্ধতিত কৰিম এটো। সো প্ৰমাণ চোৱা তোমালোকে এটা উপপাদ্য পাইছিলা যে কি একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ কি হয়, আধা হয়। তেনেহলে চাবাচোন এই বস্তুটো লক্ষ্য কৰিবাচোন, যেতিয়া আমি ABCD সামান্তৰিকটো কম, ইয়াৰ ভূমি এই ভূমি ললো এইটো। নেক্সট যেতিয়া আমি কি কৰিম, একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজৰ কালি, চোৱাচোন এই ভূমিৰ ওপৰত আকৌ এই ত্ৰিভুজটো আছে না নাই, চোৱা BQC আছে, আৰু এই BQC ৰ ভূমিও BC লগতে হি কাৰ মাজত অৱস্থিত, AD আৰু BC এই সমান্তৰালৰ মাজত অৱস্থিত। সেই কাৰণে কি হ'ব, ত্ৰিভুজ BQC ৰ কালি হাফ অফ ত্ৰিভুজ ABCD ৰ কালি। ঠিক একেদৰে নেক্সট কি হ'ব, একেদৰে আমাৰ কি হ'ব এইটোৰ ক্ষেত্ৰতো হ'ব যে আকৌ ABCD এইবাৰ যদি এইবাৰ ভূমি লোৱা, ইয়াৰ ওপৰত এইটো এটা ত্ৰিভুজ আছে চোৱাচোন, হয় না নাই। সো এইবাৰ কি হ'ব, APB ত্ৰিভুজ একে ভূমি AB আৰু একে সমান্তৰাল AB আৰু CD ৰ মাজত অৱস্থিত। সেই কাৰণে ত্ৰিভুজ APB কালি কি হ'ব, ABCD সামান্তৰিকটোৰ কালিৰ কি হ'ব, আধা হ'ব। সো তাৰ পৰা 1 আৰু 2 ৰ পৰা এই দুটো সমান ইজিলি আমি লিখি দিব পাৰিম। সো এনেকে লিখিম আমি, কথাখিনি কৈ ললো বুজাই দিলো, এতিয়া আমি কি কৰিম কথাখিনি লিখি দিম। সো এতিয়া এনেকে লিখিম, যেহেতু ত্রিভুজ BQC আৰু সামান্তরিক
ABCD একে ভূমি BC আৰু একে সমান্তৰাল কি হ'ব BC আৰু AD ৰ BC আৰু AD ৰ মাজত অৱস্থিত সো therefore কি হয় যেটো ত্ৰিভুজৰ কালি সামান্তৰিকৰৰ আধা হয় therefore কালি BQC is equal to half of কালি ABCD এটো এটা নাম্বাৰিং কৰি দিয়া আছে this is number 1 ঠিক একেদৰে কি হ'ব এই মাত্ৰ দেখাই দিলো একেদৰে এইটো হ'ব এইটো কাৰণে এইটো লিখিব নালাগে একেদৰে বুলি লিখিম আমি একেদৰে কালি APB কথাখিনি তো বুজাই দিছো কালি APB is equal to half কালি ABCD is equal to half কালি ABCD so এটো এটা নাম্বাৰিং কৰি দিয়া so this is number 2 এটা ভালকে লক্ষ্য কৰাচোন কালি BQC মানে half কালি ABCD কালি APB মানে half কালি ABCD তার মানে কি হল এই দুটা যদি এই ফালৰটো সমান হয় রাইট সাইডৰটো তেনে হলে এইটো কি হ'ব এইটো সমান হ'ব সো 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰিম হৈ গেল আমাৰ therefore 1 আৰু 2 ৰ পৰা পাও কালি APB is equal to কালি BQC বাস হৈ গেল এটো মই প্ৰমাণ কৰিব দিছে proved এতিয়া আমি নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 4 লৈ যাম সো সোৱা কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চিত্ৰ 9.16 এই চিত্ৰটো 9.16 ত ABCD সমান্তৰিকটোৰ ভিতৰত P এটা বিন্দু দেখুৱা যে কালি APB কি দেখুৱালে কালি APB that means APB এই ত্ৰিভুজটো এইখিনি কালি APB plus কালি PCD that means এইখিনিৰ কালি এই দুটা কালি যোগ কৰিলে কাৰ সমান হাফ কালি ABCD that means half of কালি ABCD এই সমান্তৰিকটোৰ কালিৰ আধা এই দুটা যোগ কৰিলে এইখিনি পোৰশন যোগ কৰিলে এই গটেখিনি পোৰশন আধা এটো হল 1 নম্বৰ 2 নম্বৰত কি কৈছে কালি APD that means এইখিনি থাকিল যে কালি APD এই পোরশনখিনি ভালকে চাবা কালি APD এই পোরশনখিনি প্লাস কালি PBC that means এই পোরশনখিনি এই দুটা পোরশন যোগ কৰি কার সমান কালি APB প্লাস কালি PCD that means কালি APB প্লাস PCD that means এইটো আৰু এইটো যোগ কৰি এইটো আৰু এইটো যোগ কৰিলে যিমান হয় তাৰ সমান সো আমাৰ তাকন ইংগিত এটা দিছে যে কি P ৰ মাজেৰে AB সমান্তৰালকৈ এটা ৰেখা টানা যে এইটো P বিন্দু যে আছে এটো কৰাৰ কাৰণে আমি ইংগিত কি দিছে যে এই P ৰ মাজেৰে AB সমান্তৰাল এটো প্যাৰালাল এটো কৰি কি কৰিব লাগিব এটা ৰেখা অঙ্কন কৰি তাৰ পিছত কৰিব লগৈছে সো প্ৰথমতে আমি চিত্ৰটো আঁকি লম যেটো ডাইৰেকশন দিছে তাৰ পিছত আমি আৰম্ভ কৰিম ওকে সো চিত্ৰটো আমি আঁকি লও সো সোৱা চিত্ৰটো আমি কি কৰিছো এনে আঁকি লৈছো ABCD হয় না আৰু P ৰ মাজেৰে কি কোৱা হৈছিল P ৰ মাজেৰে AB ৰ সমান্তৰাল এটা ৰেখা আঁকা সো ৰঙা দি দিছো চোৱাচোন এইটো পয়েন্ট আমাৰ কি this point is what P এই P ৰ মাজেৰে AB ৰ সমান্তৰালকৈ কি কৰা হৈছে এই ৰেখাডাল অঙ্কন কৰা হৈছে এতে চাবা একেবাৰে ইজি আমি কেনেকৈ প্ৰমাণ কৰিম চাবা সো ফার্স্ট আমি কি লিখিলম AB সমান্তৰালৰ ভিতৰত P এটা বিন্দু এনেকৈ লিখিব লাগে তোমালোকে জানাই সো এনেকৈ লিখিলম ABCD সমান্তৰিকৰ ভিতৰত P এটা বিন্দু সো কি প্ৰমাণ কৰিব লাগে আমাৰ
প্ৰমাণ কৰিব লাগে যে কি কৰিব লাগিব কোৱেশ্চনত এই দুটা আছে যে এই দুটা লিখি দিব লাগিব সো মই এই দুটা লিখি দিও এনেকে সো এই বস্তুখিনি আমি কি কৰিলো এতে লিখি ললো যে কালি দেখবালে 1 নম্বৰ এপিবি প্লাস কালি পিসিডি এইখিনি দুটা আছে যে অলৰেডি তোমালোকে দেখুৱাই দিছো হয়না সো এই বস্তুটো প্ৰমাণ কৰিব লাগিব সো ফাৰ্স্ট আমি কি কৰিম 1 নম্বৰটো প্ৰমাণ কৰিম সো তাৰ কাৰণে কি লিখিম আমি ইয়াতে প্ৰমাণ এতে চাবাচোন 1 নম্বৰ দিবা যেটো প্ৰথমতে 1 নম্বৰ কৰিম এতিয়া ভালকে এটা কথা লক্ষ্য কৰিবা এই কি আছে এ বি সি ডি সামান্তৰিকটোত পি বিন্দুৰ মাজেৰে এটো এ বি প্যাৰেলাল কি কৰা হৈছিল এ বি প্যাৰেলাল ই এফ অংকন কৰা হৈছিল হয়না এতিয়া আমি এ বি এফ ই কি বুলি কম এটা চতুৰ্ভুজ বুলি কম এটো চতুৰ্ভুজ না নাই চাৰিটা বাহু আছে চতুৰ্ভুজ হ'ব প্ৰথমত কি কৰিব লাগিব আমাৰ উদ্দেশ্যটো হ'ব এটো এটা সামান্তৰিক প্ৰমাণ কৰা সো আমি এনেকে লিখিম এ বি এফ ই চতুৰ্ভুজত এ বি এফ ই চতুৰ্ভুজত কি আছে চোৱাচোন এই চতুৰ্ভুজটোত আৰু এটা কাম কৰিব লাগিব তাৰ আগে এই যে অংকন যে কৰিলো আমি অংকনটো লিখি লব লাগিব মোৰ ইয়াতে মিছ পৰি গেল মই এটা কাম কৰো ৰঙা কালি দি লিখি দিও এইখিনিৰ পিছত অংকন তাৰ পিছত প্ৰমাণ অংকনত বেলে একো নহয় অংকনত কি কৰিব লাগিব এই পি বিন্দুৰ মাজেৰে এ বি প্যাৰেলাল ই এফ টানা হৈছে যে এটো লিখিব লাগিব বা ডাইৰেক্ট এ বি প্যাৰেলাল ই এফ অংকন কৰা হল বা এনেকে লিখিব পাৰা পি বিন্দুৰ মাজেৰে এ বি প্যাৰেলাল ই এফ অংকন কৰা হল ওকে সো নেক্সট এ বি এফ ই চতুৰ্ভুজত কি হ'ব তোমাৰ এই বস্তুটো লিখব পাৰি আমি এ বি প্যাৰেলাল ই এফ এ বি প্যাৰেলাল ই এফ আকৌ চোৱাচোন এ ই প্যাৰেলাল বি এফ বুলি ক'ব পাৰিম না নাই নিশ্চয়কৈ ক'ব পাৰিম কাৰণ চোৱাচোন যেহেতু এ বি সি ডি সামান্তৰিক সো এ ডি এটোৰ প্যাৰেলাল হ'বই এ ডি যদি এটোৰ প্যাৰেলাল হয় তেনেহলে কি হ'ব চকুমুদি কি হ'ব এইখিনিৰ প্যাৰেলাল হ'ব কাৰণ এ ডি জি কথা বিসি সরি এ ডি জি কথা এই একে কথা বিসি জি কথা বিএফ একেডাল রেখা হয় না নাই সো আমি এই প্যারেলাল বিএফ বুলি লিখিম সো ইয়াতে লিখিম আমি এ ই প্যারেলাল বিএফ কারণ কি সিন্স এ ডি প্যারেলাল বিসি কিহৰ কাৰণে সামান্তৰিকৰ এ বি সি ডি সামান্তৰিকৰ বিপৰীত বাহু বাস এইখিনি লিখিলে হল এতে ভালকে চাবাচোন তেনেহলে এ বি এফ এইখিনি এ বি এফ ই কি হল ইয়াৰে এটা কি এই বাহুটো এই বাহুৰ প্যাৰেলাল এই বাহুটো এই বাহুৰ প্যাৰেলাল তেনেহলে এ বি এফ ই চতুৰ্ভুজটো এটা সামান্তৰিক হ'ব না নাই নিশ্চয়কৈ হ'ব যেহেতু এই সামান্তৰিক এই চতুৰ্ভুজটোৰ দুয়োজোৰা বিপৰীত বাহু সমান্তৰাল সেই কাৰণে এটো এটা কি হ'ব সামান্তৰিক হ'ব সো ইয়াক আমি কি ক'ব পাৰো এটো এটা সামান্তৰিক সো আমি এনেকৈ লিখিম therefore এ বি এফ ই এটা কি সামান্তৰিক এইখিনি প্ৰমাণ কৰিলো এতে চোৱা এইখিনি প্ৰমাণ কৰিছো মানে কি বাকি কাম হৈ গেল এতে ঠিক আগৰ নিচিনাই লক্ষ্য কৰা ভালকে মই বেলেগ কালাৰ দিও এতিয়া এ বি এফ ই এইটো সামান্তৰিক আৰু ত্ৰিভুজ মই ৰঙা দি দিছো এনেকে এইটো এ পি বি এফ ই সামান্তৰিক আৰু ত্ৰিভুজ এ পি বি একে ভূমি এ বি আৰু একে সমান্তৰাল এ বি আৰু ই এফৰ মাজত অৱস্থিত হয় না নাই এটোৰ ভূমি এটো এই ত্ৰিভুজটোৰ ভূমি এটো এই সামান্তৰিকটোৰ ভূমি এটো সো আৰু একে সমান্তৰাল এই দুটাৰ মাজত হ'ব সো আমাৰ ই মতে কি উপপাদ্য মতে এই ত্ৰিভুজটোৰ কালি কি হ'ব এই সামান্তৰিকটোৰ কালিৰ আধা হ'ব ঠিক একেদৰে উল্টা সাইডতো হ'ব
এই ত্রিভুজটোৰ কালি এই ই এফ চি ডি সামান্তৰিকটোৰ কি হ'ব আধা হ'ব তেতিয়া আমি এই দুটা যোগ কৰি দিম তাৰ পৰা পাই যাম আমি আগৰ নিচিনা সো আমি এনেকৈ লিখিম সো এতে পি পইণ্টটো আছে এটা কাম কৰোঁ এই বস্তুটো আমাৰ তলত আনিব লাগিব এটা চিত্ৰটো মই তলত আনি দিওঁ তোমালোকৰ বুজাৰ কাৰণে কি হ'ব সুবিধা হ'ব যেহেতু মই এতে তলত আনি দিব পাৰিম তোমালোকৰ সুবিধাৰ কাৰণে সো তোমালোকে দেখাটো সুবিধা হ'ব সো মই তলত আনি দিলোঁ এনেকৈ তোমালোকৰ কাৰণে আৰু তলত আনি দিওঁ এইখিনি মানত আনি দিওঁ যেহেতু মই মুভমেণ্ট কৰিব পাৰোঁ সুবিধা হ'ব আৰু তলত আনি দিওঁ এইখিনি মানত আনি দিওঁ তোমালোকে আনিব নোৱাৰিবা প্ৰয়োজন নাই তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে মই আনি দিছোঁ এনেকৈ ওকে সো দ্য পইণ্ট ইজ পি হিয়াৰ ওকে সো এতিয়া কি লিখিম আমি এতিয়া ত্ৰিভুজ এ পি বি এতিয়া ত্ৰিভুজ এ পি বি আৰু সামান্তৰিক এই মাত্ৰ যেটো পালো এ বি এফ ই একে ভূমি কোনটো এইটো এ বি আৰু একে সমান্তৰাল এ বি আৰু ই এফৰ মাজত অৱস্থিত এ বি আৰু ই এফৰ মাজত অৱস্থিত সো দেয়াৰফৰ কি হ'ব ত্ৰিভুজটোৰ কালি কি হয় সামান্তৰিকটোৰ কালি আধা হয় দেয়াৰফৰ কালি এ পি বি ইজ ইকুয়াল টু হাফ কালি কি হ'ব এইটো হয় না এ বি এফ ই কালি এ বি এফ ই সো এইটো এটা মাৰ্কিং কৰি দিম সো দিস ইজ নাম্বাৰ 1 ঠিক একেদৰে ইয়াৰ অপজিটত যেটো আছে হে একেদৰে কি কৰিব পাৰো এটোকো আমি এটা সামান্তৰিক প্ৰমাণ কৰিব পাৰো তাৰ পিছত ত্ৰিভুজ কি ডিপিসি বা আমাৰ কোৱেশ্চনত কি দিছে পিসিডি আৰু এটো একে ভূমি আৰু একে সমান্তৰাল মাজত অৱস্থিত হৈ কাৰণে এটোৰ কালি কি হ'ব ই এফ সি ডি এই কি হ'ব সামান্তৰিকটোৰ আধা হ'ব সো এটো কৰাৰ প্ৰয়োজন নাই আমি একেদৰে লিখি দিম একেদৰে কালি পিসিডি ইজ ইকুয়াল টু হাফ কালি কি হ'ব ই এফ সি ডি এটো এটা মাৰ্কিং কৰি দিয়া সো দিস ইজ নাম্বাৰ 2 এতে ভালকে চাবাচোন এতে যদি মই 1 + 2 কৰো কি হয় চাবা কৰি লও তাৰ পিছত দেখাই আছো সো এতে 1 + 2 কৰিলে কি হ'ব এতিয়া 1 + 2 বা that means এইটো আৰু এইটো প্লাস কৰিলো ইয়াৰ লেফট হ্যান্ড সাইড আৰু ইয়াৰ ৰাইট হ্যান্ড সাইড দুটা প্লাস হ'ব একেলগে সমান চিন দি ইয়াৰ ৰাইট হ্যান্ড সাইড দুটা প্লাস হ'ব সো এনেকৈ লিখিম আমি লেফট হ্যান্ড সাইডত কি আছে কালি APB plus Kali PCD is equal to half Kali ABFE plus half Kali EFCD. Same, একেবারে simple thing. 1 plus 2 কৰিছো মানে কি ইয়াৰ লেফটত এটো আছে প্লাস ইয়াৰ লেফটত এটো আছে ইয়াৰ ৰাইটত এটো আছে প্লাস ইয়াৰ ৰাইটত এটো আছে এটা চোৱা এখানে তো একে থাকিব এই দুটাৰ মাপ পৰা আমি কি লব পাৰো হাফ কমন লব পাৰো তেনেহলে কি থাকিব ভিতৰত কালি ABFE প্লাস কালি EFCD হয় না এই দুটাৰ পৰা আমি কি লৈছো দুটাত হাফ আপ আছে হাফ কমন লৈছো এটা ভালকে চাবাচোন এই দুটা যোগ কৰিলে কি হয় কালি ABFE প্লাস কালি EFCD চাবা যোগ কৰি দিলু কালি ABFE
প্লাছ কালি EFCD তাৰ মানে EFCD চোৱাচোন এই দুটা যোগ কৰি দিলে কি পালোঁ এই গোটেইখিনি সামান্তৰিকটো পালোঁ না নাই এই গোটেই বস্তুটো পাই গ'লো পালোঁ না নাই এই আধা আৰু এটা যোগ কৰিলে গোটেই বস্তুটো পালোঁ তাৰ মানে কি হ'ব ABCD সো ইজ ইকুয়াল টু কি হ'ব হাফ কালি ABCD সো এইখিনি মই মুছি দিলোঁ তো অলপ তলত আনি দিওঁ সে দিস ইজ P হয় না নাই সো যেতিয়া আমি এই আধা ABFE আৰু EFCD এই আধা ইয়াৰ এটা যোগ কৰিলে কি হ'ব ৰঙা চিনৰ ওপৰৰ আধা ৰঙা চিনৰ তলৰ আধা যোগ কৰিলে গোটেইখিনি হ'ব না নাই ABCD সো এই কাৰণে হাফ কালি ABCD এইটো আছিল আমাৰ কি ফার্স্ট পোরশন হল না নাই এটো আমার ফার্স্ট পোরশন আছিল ফার্স্ট পার্ট আমার হেক হৈ গৈছে এটো প্রমাণ কৰিব দিছিল এই দুটা যোগ কৰি এটোৰ আধা হয় এতিয়া কি করবা ইয়াতে এটা তুমি নাম্বারিং এটা কৰি দিয়া সে দিস ইজ নাম্বার 3 কারণ আমার এতে দুটা কোয়েশ্চন আছে নেক্সট কোয়েশ্চনটো যেতিয়া কৰিম আমি ইয়াৰে পৰা স্টার্ট হ'ব এটা সবা আমি কি কৰিম নেক্সট কোয়েশ্চনটো আৰম্ভ কৰিম নেক্সট মানে ইয়াৰ সেকেন্ড পার্টটো সো আমাৰ কি কৰিব লাগিব তাৰ কাৰণে আমাৰ চিত্ৰটো যেটো লাগিব আমি চিত্ৰটো তলৰ পিনে লৈ যাও যেটো আমাৰ লোৱাৰ সুবিধা আছে লৈ যাও তোমালোকৰ তো অসুবিধা নাই তোমালোকৰ বহিত তো কোনো অসুবিধা নাই ইয়াতে যেহেতু তোমালোকক বুজাই দিবা লাগব এটো তলত নিলিলে কি হ'ব তোমালোকে বুজাত অসুবিধা পাবা সো এটো মই তলত আনি দিলো সো এতে কি হ'ব মই কি কৈছিলো যে সেকেন্ড পার্টটো যেতে আৰম্ভ কৰিম সেকেন্ড পার্টত কি হ'ব আমাৰ সেকেন্ড পার্ট হয় না এই দুই নম্বৰ পার্টটো যেতে হ'ব আমি ইয়াৰ পৰা আৰম্ভ কৰিম সো কেনেকৈ আৰম্ভ কৰিম এনেকৈ লিখিম আমি যেহেতু নাম্বাৰিং কৰিছো 3 ৰ পৰা পাও কি পাও এইখিনি ইয়াৰ লেফট হ্যান্ড সাইডত কি আছে এইখিনি লিখিম এইখিনি সমান সমান এইখিনি সো এনেকৈ লিখিম আমি কালি APB প্লাস কালি PCD is equal to half কালি ABCD পালো না নাই সেম থিং ইয়াতে a2 plus a2 is equal to a2 পাইছো সো সেই কাৰণে লিখিছো 3 ৰ পৰা পালো a2 plus a2 equal to ইমান এতিয়া চাবাচোন ভালকে এটা বস্তু কালি আমি কি কৰিম বোথ সাইড আমি কি কৰিম 2 দি পূৰণ কৰি দিম চাবা এইফালত 2 দি পূৰণ কৰিম এইফালত 2 দি পূৰণ কৰিলে কি হ'ব 2 দি কাটা যাব বা তুমি ক্ৰস মাল্টিপ্লিকেশন কৰিব পাৰা যেনেকৈ ভাবা মই এনেকৈ ভাবিলো মই দো সাইডত 2 দি পূৰণ কৰিলো সো ইয়াতো 2 দি পূৰণ কৰিলো এটো কৰিলো এটো 2 দি পূৰণ কৰিলে 2 দি কাটা যাব সো কি হ'ব এনেকৈ হ'ব হয় না 2 into কালি APB plus কালি PCD is equal to কালি ABCD সো কালি আমার কি হবো ABCD সো এটো এটা মার্ক কৰি ৰাখবা পাৰা সে দিস ইজ 4 এতিয়া আমার সেকেন্ড পোরশনটোত কি প্রমাণ করবা দিছিল সেকেন্ড পোরশনটোত প্রমাণ কৰিব দিছিল যে এইটো যে আছে এতে P বিন্দুটো আছে যে কালি APD that is কালি এইখিনি APD প্লাস কালি PBC এই পোরশনটো এই দিলো যে প্রমাণ কৰিব লাগিব এইটো পোরশন যোগ এইটো পোরশন ইজ ইকুয়াল টু এইখিনি অংশ দ্যাট মিন্স এই অংশ আৰু প্লাস এই অংশ এই দুটাৰ সমান বুজি পাইছা সো এতে ভালকে চোৱা আমি এটা বস্তু লিখিব পাৰো কি লিখিব পাৰো যে কালি APD এই অংশখিনি প্লাস PBC দ্যাট মিন্স মই কালারে কৰি দিলো তোমালোক বুজাৰ সুবিধা হ'ব এই অংশখিনি আৰু এই অংশখিনি এই দুটো অংশ যদি তুমি কি কৰা যোগ কৰা তেনলে কি হ'ব এইটো প্লাস এইটো যোগ কৰিলে কি হ'ব এই সম্পূৰ্ণৰ পৰা যদি এইটো আৰু এইটো বাদ দিয়া এইটো আৰু এইটো যোগ মানে কি এই সম্পূৰ্ণৰ পৰা এইখিনি আৰু এইখিনি
কি বাদ দিয়া সো এইটোৱে হেনেকে লিখিম আমি চাবা কেনেকে লিখো আমি এতিয়া কালি APD প্লাস কালি PBC ইজ ইকুয়াল টু কি হব এইটো প্লাস এইটো মানে কি এই গোটেইখিনি অংশৰ পৰা যদি এই বগা অংশখিনি বাদ দিও তেনহলে এইখিনি থাকিব that means কালি ABCD মাইনাস কি হব মাইনাস কালি APB প্লাস কালি কি PCD কালি PC এইটো হল D হল কালি APB প্লাস কালি PCD এই বগা অংশখিনি এতে ভালকে লক্ষ্য কৰিবাচোন ইজ ইকুয়াল টু এটা কালি ABCD মানে কি চাবা এই কালি ABCD মানে কি কালি ABCD মানে হল সোয়াচোন এই অংশখিনি হয় না কোৰ পৰা 4 ৰ পৰা সো এই কালি ABCD ৰ পৰিৱৰ্তে লিখি দিম এই বস্তুটো সো এই বস্তুটো কি 2 ইনটু কালি APB প্লাস কালি PCD হয় না এই ABCD ৰ পৰিৱৰ্তে এইখিনি লিখিলো কাৰণ এই অংশখিনি মাইনাস এই অংশখিনি তো আছে কি কালি APB প্লাস কালি PCD এটা ভালকে চোৱাচোন এই বস্তুটো আৰু এই বস্তুটো কি একে কালি APB প্লাস কালি PCD কালি APB প্লাস কালি PCD খালি কি আছে এতে দুটা আছে এটা আছে সো দুটা পৰা এটা বাদ দিলে কি থাকে এটা থাকে দ্যাট মিন্স কি থাকিব খালি এই পোরশনখিনি থাকিব খালি কি থাকিব এইখিনি থাকিব এটোৰ পৰা এটো বাদ দিলে কি হ'ব এটো থাকিব সো ইজ ইকুয়াল টু 2 না লাগে 2 না থাকে কি হ'ব এটাহে থাকব হয় না সো ইজ ইকুয়াল টু কালি APB প্লাস কালি PCD বাস এটি প্রমাণ করব দিছিল আমার সেকেন্ড পার্টত কি প্রমাণ করব দিছে বা এই লাইনটো ইচ্ছা কৰিলে এইখিনি ইয়াতে লিখব পারে ইয়াতে লিখব পারে নিলিখিলো কথা নাই সো আমি কি প্রমাণ করিলো আমি প্রমাণ করিলো এইখিনি সমান সমান এইখিনি বুঝি পাইছা সো হৈ গেল এই কালার এনেকে কৰি দিছো তোমালোক বুজাৰ সুবিধাৰ কাৰণে তোমালোক আৰু এনেকে আজ নি দিবা সো হৈ গেল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোক লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম